হয় আজি সদৌ অসম মটক ছাত্ৰ সন্মিলনৰ যি মটক জনগোষ্ঠী সকলো জাতি জনগোষ্ঠী মিলি আমাৰ যি যুৱ সমদলটো আজি আয়োজন কৰিছিলোঁ। আজি হাজাৰ হাজাৰ আজি মটক জনগোষ্ঠীৰ ৰাইজ আজি আমাৰ এই খেলপথাৰলৈ ইকুৱাৰতলী খনিকৰ গাঁও খেলপথাৰলৈ দিকম ইকুৱাৰতলী খেলপথাৰলৈ ওলাই আহিছে। আমি সকলো ৰাইজক মই আন্তৰিক মৰম চেনেহ ধন্যবাদ যাচিছোঁ। কিয় সকলোৱে গম পাইছে যে ST কি জনজাতিকৰণ কি, জনজাতিকৰণৰ দাবীত আজি সকলোৱে কথাটো বুজি পাইছে কাৰণে এই মটক মানুহসকল ওলাই আহিছে। সমগ্ৰ গাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ সমগ্ৰ চুকে কাণে থকা গাঁও সকলোৰ পৰা ওলাই আহিছে মটক জনগোষ্ঠীৰ ৰাইজ। আজি এই মটক জনগোষ্ঠীৰ ৰাইজক যে বহুত দিন এই চৰকাৰখনে ঠগিলে, আজি যে বিজেপি চৰকাৰখনে 10 বছৰ শাসন কৰিলে, এই আমাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ কিন্তু তেখেতলোকে ইমানেই বেয়াকে ঠগিলে যে জনজাতিকৰণ দিম বুলি, কিন্তু তেখেতলোকে দিবলৈ সক্ষম নহল। আজি 10টা বছৰ পাৰ মটক জনগোষ্ঠীক আজি বুজি পাইছে এই অপৰা অজলা সহজ মটক জনগোষ্ঠীটোৱে সকলো টাইমত তেখেতলোকে কৈছিলে যে প্ৰতিটো টাইমত যে আমি চৰকাৰৰ লগত আলোচনা বিলোচনা কৰিছিলোঁ, তেতিয়া প্ৰতিটো সময়ত প্ৰতিটো টাইমত আমাৰ প্ৰতিটো আলোচনাতে কৈছিলে যে আমি 6 মাহৰ পিছত দিম, 1 বছৰৰ পিছত দিম, কিন্তু আমাক কোনো দিবলৈ সক্ষম নহল। সেইটো কাৰণে আজি মটক জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে। আমাক ST লাগিব, আমাৰ ST মেইন ডিমাণ্ড। যদি ST নিদিয়ে আমি সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম আৰু আমাৰ সংগ্ৰাম চলি থাকিব। কোনো পৰ্যায়ত চৰকাৰৰ লগত আলোচনা নহয়। কালি আমাক চৰকাৰে আলোচনা মাধ্যমত এটা মাতিছিলে, কিন্তু আমি নাযাওঁ। মটক জনগোষ্ঠীৰ ৰাইজ নাযায়। এইটো অকল মটক জনগোষ্ঠীৰ দল সংগঠনেই নহয়, সকলো মটক জনগোষ্ঠীৰ ৰাইজ যোন যেনেকে পাৰিছে নিজে ওলাই আহিছে আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ বিচাৰি। আমি জনগোষ্ঠীকৰণ লাগিব, আমি জনজাতিকৰণ লৈহে আমি এৰিম। আৰু আমি কেতিয়াও যদি জনজাতিকৰণ নিদিয়ে আমি ইয়াতকৈ ভয়ানক আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিম। হয়, এই কণ্ঠ দেখিছে আজি এই প্ৰতিবাদ কিন্তু সদায় চলিব, এই ৰাজপথত চলিব। নেত্ৰ জংগী আন্দোলন হ'ব, মটকৰ কিন্তু অব্যাহত আন্দোলন কেতিয়াও শেষ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ আহ্বান জনাইছোঁ, অতি সোনকালে জনজাতিকৰণ প্ৰদান কৰিবই লাগিব। নিৰ্বাচন পূৰ্বে আমাৰ প্ৰধানমন্ত্ৰীয়ে যিটো বক্তব্য কৰিছিলে যে আজি 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম বুলি আমাক স্পষ্টতাই কৈছিলে, কিন্তু এনেকুৱা ল'ৰা ছোৱালী আমাক দুখী আছে। আজি কালি কৰি আজি 12টা বছৰ পাৰ হ'ল, কিন্তু আমাৰ প্ৰধানমন্ত্ৰীৰ কোনো খা খবৰ নাই। নিৰ্বাচন পাক মুহূৰ্তত তেখেতে যথেষ্ট কয় যে আমি জনজাতিকৰণ দিয়া হ'ব ল'ম, কিন্তু আমি এটা কথা স্পষ্ট মটক জনগোষ্ঠীৰ পৰা এটা স্পষ্ট বাধ্য কৰিছোঁ, যিকোনো উপায়ে যদি আমাক জনজাতিকৰণ নিদিয়ে কিন্তু আমি মটক জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজে তেখেতক ধিক্কাৰ দিম, লগতে জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। অনাহতে আমাৰ জনজাতিকৰণ নিদিয়ে, কিন্তু আমাৰ অসমৰ ৰাইজে মানি নলয় আৰু মটক জনগোষ্ঠী কিন্তু জংগী আন্দোলন কৰিবলৈ তীব্ৰ জংগী আন্দোলন হ'ব। আমি এইটো দায়ী নহয় তাত।